এই বেলি পৰা দৃশ্যটো চাওকচোন কি সুন্দৰ লাগিছে সঁচাকৈ বহুত ধুনীয়া লাগিছে এই দৃশ্যটো দেখি মোৰ এটা কথাই মনলৈ আহিছে সৰুতে ছবি অঁকা দুইফালে পাহাৰ আঁকি তাৰ পিছত যে বেলিটো দি দিওঁ তেনেকুৱা দেখা গৈছে বাইদেৱে এতিয়াও আঁকি থাকোঁ বাৰু প্ৰায় ছেইম প্ৰাকৃতিক দৃশ্য বুলি ক'লে পাহাৰ আৰু বেলি লগতে নদী চৰাই উৰি যোৱা সেই দৃশ্যটো ৱাও আগতে সেই বহীত অঁকা ছবিবোৰ আজি মোৰ চকুৰ সন্মুখত মজা গাইছ আপোনালোকে ইয়াত দেখিছেনে প্ৰায় মৰিগাঁও মেডিকেল কলেজ হৈ গৈছে আৰু মানে ফ্ৰেমটো আৰু মেবি চাগে 2 years মান লাগিব কমপ্লিট হৈ যাব মৰিগাঁওবাসীৰ কাৰণে গৌৰৱৰ কথা আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টতো এখন মেডিকেল কলেজ নিৰ্মাণ হৈ আছে ইয়াতে মই বাৰু যোৱা 23 চনত নে 22 চনত ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ 1-1.5 মাহ হেল্ল' গাইছ ৱেলকাম টু মাই চেনেল আশা কৰোঁ আমাৰ সকলোৱে ভালে আছে আপোনালোকৰ মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি সুন্দৰ ভিডিঅ' এটা হ'বলৈ গৈ আছে আপোনালোকে শেষলৈ চাই থাকিব সকলোবোৰ দেখা যাম তো ভিডিঅ'টো শেষলৈ চাই থাকিব এতিয়া আমি বাইকখন পাৰ্ক কৰিলোঁ 50 টকা টিকেটেৰে বাইকখন পাৰ্ক কৰিলোঁ আৰু লগতে আমি হেলমেটকেইটা দাঙি ফুৰিবৰ কাৰণে অসুবিধা হয় সেইটো কাৰণে 20 টকা দি টিকট কাটিয়েই বঢ়িয়াকৈ থৈ দিছোঁ ভকতগাঁৱৰ দলং বুলি ক'লেই প্ৰায় মৰিগাঁওবাসীয়ে চিনি পোৱা দলংখন এইখনেই অৱশেষত তাৰ অপজিটত বহুৰ অপেক্ষা মূৰত বৰ্তমান আমি যিখন দলঙৰ ওপৰেদি খোজকাঢ়ি পাৰ হৈ গৈছোঁ এইখন দলঙেই হৈছে জাগি ভকতগাঁৱৰ নতুন নিৰ্মাণ কৰি থকা দলংখন মই কলৈ আহিছোঁ আপোনালোকক এতিয়ালৈ কোৱাই নাই মই আজি আহিছোঁ য'ত বিনিময় পথাৰ বাবে একমাত্ৰ প্ৰসিদ্ধ বিশ্ববিখ্যাত জোনবিল মেলালৈ প্ৰত্যেক বছৰৰ দৰে এইবাৰো মই আহিছোঁ বলক তেতিয়াহ'লে আমি সকলোৱে জোনবিল মেলাখন এবাৰ চাওঁগৈ এতিয়া আমি বাণিজ্য মেলাৰ পৰা চোৱাটো আৰম্ভ কৰি দিওঁ এইবোৰ টেটু যিসকলে বনাম বুলি ভাবিছে আৰু যিসকলে বনায় তেওঁলোকে বি কেয়াৰফুল হয় টেটুবোৰ বনাব কিয়নো ইয়াত ছেম নিডল ইউজ কৰাৰ চান্স থাকিব পাৰে কাৰণ ইয়াত টেটু বনোৱা প্ৰাইচটো অলপমান কম হয় আৰু ছেম নিডল ইউজ কৰিলে সংক্ৰামক ৰোগ এজনৰ পৰা আন এজনলৈ বিয়পাৰ চান্স থাকিব পাৰে ইয়াত কিবা এটা হৈছিল কি হৈছিল আমি সেইটো সুধি নাথাকিলোঁ আৰু প্ৰত্যেকবাৰে আমি দিনত চাবলৈ আহোঁ এইবাৰ আমি ৰাতি চাবলৈ আহিছোঁ
এই মানুহবোৰ আপোনালোকে দেখিছে নহয়, এইবোৰে হৈছে তিৱা জনগোষ্ঠী লোক। এওঁলোকে বিনিময় প্ৰথাৰ বাবে জোনবিল মেলালৈ আহিছে আৰু বিনিময় প্ৰথাৰ যোৱাকালি হৈ গ'ল, সেয়েহে তেওঁলোকে ইয়াত থাকিব আৰু জোনবিল মেলাৰ শেষৰ দিনা গুচি যাবগৈ। আপোনালোকক অহা বছৰলৈ সকলোৱে যদি ভালে কুশলে থাকে, লগতে ময়ো যদি ভালে কুশলে থাকোঁ, তেতিয়াহ'লে আপোনালোকক জোনবিল মেলাৰ বিনিময় প্ৰথা কেনেকৈ হয় সকলোবোৰ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকক মই জোনবিল মেলাখনেই দেখাইছোঁ, অহা বছৰলৈ মই নিশ্চয় ট্ৰাই কৰিম বাৰু। আৰু লগতে ৰজাজনক দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ৰজাজনৰ নাম জানেনে? যদি জানে কমেণ্ট কৰি জনাবচোন। মই ভিডিঅ'টোৰ শেষত আপোনালোকৰ ৰজাজনৰ নাম কৈ দিম ধুনীয়াকৈ। এতিয়া আমি আহি য'ত খৰিকাত দিয়া গাহৰি মাংস ধুনীয়াকৈ দেখা পোৱা যাব আৰু লগতে কেঁকুৰা, গৰৈ মাছ, বনৰীয়া চৰাই, মিছা মাছ আৰু গাহৰি নোখোৱাসকলৰ বাবে ব্ৰইলাৰ আৰু বহুতো ধৰণৰ খৰিকাত দিয়া খাদ্য আপোনালোকে দেখিবলৈ পাব। বলক তেতিয়াহ'লে আপোনালোকক খৰিকাত দিয়া খাদ্যবোৰ অকণমান দেখাবলৈ চেষ্টা কৰোঁ। পলু ফটো মাৰি কিনে গৈ দিব।
আমাৰ জোনবিল মেলা চোৱা হৈ গ'ল আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ভুলতে যদি নকৰিবলগীয়া কেপচাৰ মই ভিডিঅ'ত কেপচাৰ কৰি পাৰিছোঁ তেতিয়াহ'লে মোক ক্ষমা কৰি দিব এতিয়া আমি বাইকখন পাৰ্কিঙৰ পৰা উলিয়াই চিধাই বাহঁতৰ ঘৰলৈ যাম মেলা চাই আহি আমি ফ্ৰেছ হৈ বায়ে সুন্দৰকৈ ৰান্ধি থোৱা ভাতকেইটা আহি এতিয়া খাবলৈ বহিছোঁ আৰু গাইজ মানে আমি 4জন আহিছিলোঁ তো দাদা আৰু দাদাৰ লগৰজন সিহঁতে দুটাই ঘৰলৈ গ'ল মানে ৰুমলৈ গ'ল আৰু মৰিগাঁৱলৈ গুচি গ'ল আমি থাকিলোঁ বাহঁতৰ ঘৰত যোৱা বছৰ তাৰ আগৰ বছৰত যদি ভিডিঅ'টো চাইছে তো তাত নিশ্চয় দেখা পাবই বাৰু ক'ত আছিলোঁ তো কুমৈত থাকি গ'লোঁ এতিয়া মোৰ লগত আছে এইটো এতিয়া আমি শুম আৰু তো ভাত চাত খোৱা হৈ গ'লগৈ যিমানখিনি পৰা আপোনালোকক দেখাবৰ কাৰণে ট্ৰাই কৰিলোঁ তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব 1K হ'ব আৰু নতুনবোৰে ছাবস্ক্ৰাইব কৰি দিব আৰু বেছি ছাবস্ক্ৰাইব নালাগে 1K হ'বলৈ তো ছাপোৰ্ট কৰিব নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম এতিয়ালৈ সামৰিছোঁ আজিলৈ বাই